ভোটত জিকা নাই কিন্তু টছত জিকিছোঁ এইটো একমাত্ৰ ওপৰৱালাৰ কাৰণে মই জিকিছোঁ যেহেতু টছটো এবাৰ হ'ব লাগে 3বাৰ টছ হৈছে 3বাৰ মই জিকিছোঁ আমাৰ আম্বাৰিগাঁও পঞ্চায়তৰ সকলো ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অতি দুখৰ বিষয় যোৱা 23 তাৰিখে আমাৰ যেটো অসম পঞ্চায়ত 2025 যেটো ইলেকশ্যনৰ যেটো বডি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে সেই হিচাপত আমাৰ 2023 যেটো 23 তাৰিখে আমাৰ আম্বাৰিগাঁও পঞ্চায়তৰ শপত গ্ৰহণ অনুষ্ঠান আছিল সেই শপত গ্ৰহণ অনুষ্ঠানত আমি উপস্থিত আছিলোঁ আমি 10 জন ওয়ার্ড মেম্বার উপস্থিত আছিলে আৰু 10 জন ওয়ার্ড মেম্বাৰৰ উপস্থিত হোৱাৰ পিছতে নিৰ্বাচনী যিজন বিষয়া বাইদেউ আছিলে তেখেতে প্ৰথমে প্ৰস্তাৱ কৰিবলৈ কৈছিলে আমাক যে সভাপতিৰ কাৰণে প্ৰস্তাৱ কৰাৰ পিছতে দুজনৰ নাম প্ৰস্তাৱ আহিছে আৰু তাৰ লগতে সেই দুজনৰ ভিতৰত মোৰ নামটো প্ৰস্তাৱ আহিছে প্ৰস্তাৱ অহাৰ পিছতে তেতিয়াতো দুজন অহাৰ লগে লগতে আপোনাৰ একমতে আপোনাৰ হেৰি হ'ব লাগে গোপন বেলটৰ মাধ্যমত ভোট হ'ব লাগে সেই হিচাপত ভোটটো ধুনীয়াকৈ পঞ্চায়ত একমতে হৈছে হোৱাৰ পিছতে মই 5টা পাইছোঁ আৰু মোৰ অপজিশ্যন যিজন আছিলে তেখেতে 5টা পাইছে পোৱাৰ পিছতে তেতিয়া আহিল একমতে আকৌ টছৰ কৰিব লাগে টছটো আপোনাৰ কয়েনৰ মাধ্যমত কৰিব লাগে যেটো মানে নিয়ম আছে সেই নিয়ম মতে অফিচাৰৰ পৰা কয়েন এটা উলিয়াই হেতু 10 টকা কয়েন আছিলে সেই 10 টকা কয়েনটো দি কৈছে যে হেতু পাৰ্টি অপজিশ্যন পাৰ্টি কৈছে এটো হ'ব নেকি সিহঁতে কৈছে হ'ব আমিও কৈছো হ'ব তাৰ পিছতে আহিছে প্ৰক্ৰিয়াটো হেড লাগে না তেল লাগে আমি কোৱা নাই সিহঁতে কৈছে অপজিশ্যন পাৰ্টিয়ে কৈছে যে সিহঁতৰ তেল লাগে আমি কৈছে ঠিক আছে হ'ব আমি এটো আপত্তি কৰা নাই কাৰণ আমাৰ মোৰ এটা ঘৰত সাহস আছে আমাৰ আম্বাৰিগাঁও পঞ্চায়তৰ 99% মানুহৰ আশীৰ্বাদ আছে যে 10 বছৰ যে পঞ্চায়তৰ লুণ্ঠন ৰাজ বন্ধ কৰাৰ কাৰণে তা চাওক আপোনালোকে মই যদি ভোটত জিকা নাই কিন্তু টছত জিকিছোঁ এইটো একমাত্ৰ ওপৰৱালাৰ কাৰণে মই জিকিছোঁ আৰু তেতিয়া মই যেতিয়া টছত 3বাৰকে টছ কৰা হৈছে যেহেতু টছটো এবাৰ হ'ব লাগে 3বাৰ টছ হৈছে 3বাৰ মই জিকিছোঁ জিকাৰ পিছতে মই শপত গ্ৰহণ কৰিলোঁ শপত গ্ৰহণ কৰাৰ পিছতে আমি তাৰ পিছতে পৰ্যায় আহি গ'ল ভাইস প্ৰেসিডেন্ট হিহঁতে চাওক ভাইস প্ৰেসিডেন্টৰ ক্যান্ডিডেট চেম আগৰ যিজন প্ৰেসিডেন্টৰ ক্যান্ডিডেট প্ৰস্তাৱ কৰিছে সেইজনক আকৌ হিহঁতে ভাইস প্ৰেসিডেন্টৰ নাম প্ৰস্তাৱ কৰিছে প্ৰস্তাৱ কৰাৰ পিছতে আকৌ আপোনাৰ ভোট প্ৰক্ৰিয়া আৰম্ভ হ'ল ভোট প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছতে আপোনাৰ ভোটত হিহঁতে জিকি গ'ল এটো গণতান্ত্ৰিক প্ৰক্ৰিয়া কোনোবাই দিছে কোনোবাই ভাল পাইছে এটোতো মই ক'বলগীয়া একো নাই গণতান্ত্ৰিক প্ৰক্ৰিয়া হিচাপত জিকি গ'ল ইয়াতো লটাৰ পিছত লটাৰী নাহে প্ৰক্ৰিয়া শেষ হোৱাৰ পিছতে হিহঁতে কয় লটাৰীটো 10 টকাত হ'ব নালাগে 1 টকাত হ'ব লাগে কিন্তু একটত এনেকুৱা কোনো শব্দ লিখা নাই যে 10 টকাত হ'ব লাগে 1 টকাত হ'ব লাগে 5 টকাত হ'ব লাগে কয়েনে সেই হিচাপত হিহঁতে মানে আপত্তি কৰিছে ভাই আপত্তি কিয় কৰিছে তহঁতে আগতে প্ৰেসিডেন্টৰ প্ৰস্তাৱ কৰাৰ পিছত প্ৰেসিডেন্ট হাৰিছে টছত যদি তহঁতৰ আপত্তি আছিল তেতিয়া কমপ্লেইন কৰিব লাগিছিল সেই ক্যান্ডিডেটজনক আকৌ সভাপতি হিচাপে প্ৰক্ষেপিত কৰিছে প্ৰস্তাৱ হৈছে তাৰ মানে কি আগৰটো মানি লৈছে বেঙ্গুচালি কৰি আমাৰ জিলা প্ৰশাসনক মানে জিলা প্ৰশাসনো নামানে জিলা প্ৰশাসন আমাৰ ডিসি স্যাৰ আছে বা এই প্ৰশাসনৰ যি যন্ত্ৰ সেই যন্ত্ৰকো সিহঁতে মানা নাই মানে জোৰ জুলুমকে মানে পঞ্চায়তটো দখল কৰিব বিচাৰে কিন্তু মই বিশেষকৈ আমাৰ হুজাই জিলাৰ উপায়ুক্ত মহোদয়ক আয়ুক্ত মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে যে একমতে যেটো কাম হৈছে হেতুক ৰায় দিছে আৰু আজি আমাৰ সেই কমপ্লেইন দিয়া সিহঁতে যে কমপ্লেইন দিছে সেই কমপ্লেইনৰ হিয়াৰিং আছিলে আমাৰ এই গোটেই জনসাধাৰণক আকৌ কষ্ট দিছে আমাৰ মেম্বাৰসকলক আকৌ কষ্ট কৰিছে কিন্তু আমি সৎ সাহসৰে গৈছোঁ হিয়াৰিঙত গৈ আমি সব বস্তু ক'লোঁ তাৰপিছত মোক আজি আকৌ সভাপতি হিচাপে যেটো শপত গ্ৰহণৰ মনোনীত হেৰি আছে এইটো হেৰি কৰিলে মোক স্বাক্ষৰ কৰালে